ভাৰতবৰ্ষৰ অকাপ যিটো সংশোধনী আইন অকাপ বোৰ্ড আছিলে সেই সংশোধনী আইনটো আনি ভাৰতৰ সংসদ আৰু ৰাজ্যসভাত যি পাছ কৰি বিশেষকৈ আমাৰ ৰাষ্ট্ৰপতিৰ দ্বাৰাই চিলমোহৰ মাৰি চূড়ান্ত সিদ্ধান্ত লৈ ল'লে। কিন্তু অকাপ আজি আমাৰ যিটো পূৰ্বপুৰুষে দান দিয়া সম্পত্তি আপোনালোকে নিশ্চিতভাৱে জানে যে এই সম্পত্তি যেতিয়া নেকি মোৰ মা দেউতা আজু ককা মোৰ উত্তৰাধিকাৰী নাই এই সম্পত্তিখন থৈ গৈছে, কিন্তু আল্লাহৰ নামত এই সম্পত্তিসমূহ দান দি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান দি থৈ গৈছে। গতিকে আজিৰ তাৰিখত বিজেপি চৰকাৰখনে এই সম্পত্তিক তেওঁলোকে চকু দি লোভত বহিমান হৈ তেওঁলোকে ভাবি লৈছে যে এই সম্পত্তি যদি আমি কাঢ়ি ল'ব পাৰোঁ নিশ্চয় আদানী আম্বানীক আমি দিব পাৰিম। গতিকে আমাৰ অধিকাৰ আমাৰ সম্পত্তি আমাৰ পূৰ্বপুৰুষে দি থোৱা এই সম্পত্তিক কোনোবাই চকুৰে বা কোনোবাই ৰঙা চকুৰে কোনোবাই বলপূৰ্বকভাৱে হওক কোনোবাই শক্তিৰে কোনোবাই সংখ্যাৰে যদি কাঢ়ি ল'ব বিচাৰে কেতিয়াও আমি মানি নলওঁ। যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু ভাৰতৰ সংবিধানে সকলো ধৰ্মীয় ভাৰতবৰ্ষবাসক সকলো ধৰ্মাৱলম্বী লোকক সম অধিকাৰ দিছে, সম মৰ্যাদা দিছে। আমাৰ ভাৰতবৰ্ষৰ লোকসভা আৰু ৰাজ্যসভাই যি আইনখন আনিলে ৱাকফ সংশোধনী আইনখন, সেইখন সংশোধন কৰি পেলাই আনিছে। সেইখন আমাৰ শৰীয়তৰ হস্তক্ষেপ হৈছে। গতিকে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল বৰ্ডে বা ভাৰতবৰ্ষৰ সকলো মুছলিম সংগঠনে এই আইন মানি নলয়। আমি ৰাষ্ট্ৰপতিকো যিদিনাখন তেখেতে চাইন কৰিছে সেইদিনাখন আমাৰ কেন্দ্ৰীয় প্ৰতিনিধিয়ে তেখেতক সাক্ষাৎ কৰিব বিচাৰিছিলে, যিকেইজনক আইনত পৰিণত হ'ল। এতিয়া এই সংক্ৰান্তত আমাৰ হ'ল কি কথা যে সুপ্ৰিম কোৰ্টত অলৰেডি বিচাৰি দিনৰ কাৰণে এপিল কৰা হৈছে।